Hello students, welcome back to the class. আজি আমি কিছুমান ইম্পৰ্টেণ্ট ৰিয়েকশ্যনছ কিছুমান কৰিব লৈছোঁ, ঠিক আছে। আৰু এই ৰিয়েকশ্যনছখিনি কি হয়, তোমালোকৰ এক্সামত মানে কুৱেশ্যনছ আহিব পাৰে এনেকুৱা ধৰণৰ কি আমুক ৰিয়েকশ্যনটোৰ এটা এক্সাম্পল দিয়া, ঠিক আছে। তো সেই ৰিয়েকশ্যনছখিনিক আমি কি বুলি ক'ম, বেচিকেলি নেম ৰিয়েকশ্যন বুলি কোৱা হয়। মানে ৰিয়েকশ্যনটো ধৰা তোমাৰ যোনজন চাইণ্টিষ্টে বনাইছিলে বা মানে ষ্টাৰ্টিঙত যোনে কৈছিলে, তো তেওঁৰ নামৰ আধাৰত কি কৰা হৈছে, ৰিয়েকশ্যনটোৰ নামো ৰখা হৈছে। চ' সেনেকুৱা কিছুমান ৰিয়েকশ্যন তোমালোকৰ এক্সামত ইম্পৰ্টেণ্ট হয় আৰু সোধে। তোমালোকে কুৱেশ্যন পেপাৰ যদি চোৱা তেতিয়াহ'লে ডেফিনেটলি এইখিনি দেখা পাবা। চ' মই বেচিকেলি এইখিনি আমি অৰ্গেনিক কেমিষ্ট্ৰিত পাওঁ, ঠিক আছে। তো আমি কেইটামান ৰিয়েকশ্যনছ আজি আলোচনা কৰিব বিচাৰিম, অ'কে। আৰু ইয়াৰ বাহিৰেও যদি তোমালোকক কিবা যদি লাগে, এক্সামটো আহি পাইছেহি, কিবা যদি টপিক নুবুজা আছে, নাজানা আছে, দেন তোমালোকে মোক জনাব পাৰা, অ'কে। আৰু ভিডিঅ'টো শেষলৈকে চাবা, তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে, অ'কে। চ' ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্ট ৰিয়েকশ্যন মই লৈছোঁ তোমাৰ ফিংকেলষ্টেইন ৰিয়েকশ্যন। ফাৰ্ষ্ট ৰিয়েকশ্যন হৈছে আমাৰ ফিংকেলষ্টেইন ৰিয়েকশ্যন। চ' তোমাক সুধিব যে ফিংকেলষ্টেইন ৰিয়েকশ্যনৰ এটা এক্সাম্পল লিখা। এটা কথা মন কৰা, ফিংকেলষ্টেইন ৰিয়েকশ্যনত কি হয়, আমি কি কৰোঁ, যিকোনো এলকাইল ক্লৰাইডো হ'ব পাৰে বা তোমাৰ এলকাইল ব্ৰমাইডো হ'ব পাৰে। ইয়াক আমি কি কৰোঁ, ছ'ডিয়াম আয়'ডাইডৰ লগত ৰিয়েক্ট কৰোঁ। মানে তুমি এলকাইল ক্লৰাইডো ল'ব পাৰা, নতুবা তুমি এলকাইল ব্ৰমাইডো ল'ব পাৰা। আৰু ইয়াক কি কৰোঁ আমি ড্ৰাই এচিটনৰ প্ৰেজেঞ্চত ৰিয়েক্ট কৰোঁ। ইন প্ৰেজেঞ্চ অফ what? ড্ৰাই এচিটন, অ'কে। আৰু কি হয় জানানে, এই ৰিয়েকশ্যনত কি হয়, এই হেল'জেন দুটা, ইয়াত হেল'জেন কি আছে আমাৰ ক্লৰিন, ইয়াত কি আছে আয়ডিন, এই হেল'জেন দুটা কি হয়, এক্সচেঞ্জ হয়। তাৰমানে কি বনিব, ক্লৰিনৰ জেগাত আয়ডিন আহি যাব আৰু আয়ডিনৰ জেগাত তোমাৰ ক্লৰিন আহি যাব। তেনেকৈ ইয়াতো তুমি এইটো কৰিব পাৰা, ঠিক আছে। আৰু এই ইয়াতে তোমাৰ যিটো আৰ লিখিছোঁ, আৰটোৱে কি মিনিং কৰে, যিকোনো তোমাৰ এলকাইল গ্ৰুপ বুজায়। কি বুজায়, যিকোনো আমাৰ এলকাইল গ্ৰুপ বুজায়, অ'কে। তো তুমি এইটো নিলিখি পেলাই এক্সাম্পল যদি বুলি আহে, তো তেতিয়াহ'লে তোমালোকে কি কৰিবা, এই এলকাইল গ্ৰুপৰ ঠাইত আৰৰ ঠাইত তোমালোকে যিকোনো এলকাইল গ্ৰুপ দিব পাৰা। এটা ধৰা বোলে তোমাৰ এলকাইল গ্ৰুপ এনেকৈ মনত পৰা নাই, চিম্পল, এইটোতো মনত থাকিবও ন, CH3টো মনত থাকিব, তো CH3 লগাই দিলে হৈ গ'ল, একেবাৰে সহজ। তো তুমি ইয়াত দিলা ড্ৰাই এচিটন, হয়নে, তো CH3I বনি গ'ল আৰু এফালে তোমালোকে NaCl পাবা। আই হোপ বুজি পাইছা, একদম সহজ। তোমালোকে বহুত বেছি বেলেগ এলকাইল গ্ৰুপ লিখিব নালাগে, তোমালোকে CH3 লিখি দিলে হৈ গ'ল। ইয়াক আমি কি বুলি ক'ম, মিথাইল গ্ৰুপ। তেনেকৈ যদি ব্ৰমিনৰ কাৰণেও যদি লিখা কোনোবাই, তো তোমালোকে এনেকৈ কৰি দিবা, অ'কে। তো কি হ'ল, ইয়াতে CH3I আৰু NaBr। চ' এই ৰিয়েকশ্যনটো কি হয়, আমাৰ এলকাইল আয়'ডাইডৰ প্ৰিপাৰেশ্যনৰ লগত ৰিলেটেড হয়। তাৰমানে আমি কৈছোঁ যে এলকাইল আয়'ডাইডটোক আমি কি ক'ব পাৰোঁ, হেল'জেন এক্সচেঞ্জ ৰিয়েকশ্যন দি পেলাই আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ, অ'কে। চ' নেক্সট আৰু এটা ৰিয়েকশ্যন আছে আমাৰ, ইয়াৰে লগতে ৰিলেটেড হয়, আৰু তাক আমি কি বুলি ক'ম, স্বাৰ্টছ ৰিয়েকশ্যন বুলি ক'ম। স্বাৰ্টছ ৰিয়েকশ্যন বুলি কওঁ। এতিয়া আমি কি কৰিছিলোঁ, আমি এলকাইল ক্লৰাইড নহ'লে ব্ৰমাইডৰ পৰা আমি এলকাইল আয়'ডাইড বনাইছিলোঁ। তো এই ৰিয়েকশ্যনটোত কি হয়, এই ৰিয়েকশ্যনটোত আমি কি কৰোঁ, তোমাৰ এলকাইল ক্লৰাইড বা এলকাইল ব্ৰমাইডক আমি কি কৰোঁ, মেটেলিক ফ্ল'ৰাইডটো ইজিকৈ মনত ৰাখিবা, AgF, চিলভাৰ ফ্ল'ৰাইড মনত ৰাখি ল'লে হৈ গ'ল, অ'কে। চ' চিলভাৰ ফ্ল'ৰাইডক আমি কি কৰোঁ, হিট কৰোঁ দুটাক। তো ইয়াতো ছেইম, ইয়াতো কি হ'ব, হেল'জেন এক্সচেঞ্জ হ'ব, ফ্ল'ৰিন ইয়াত আনা আৰু ক্লৰিনক ইয়াত লৈ যোৱা। তো কি পালোঁ আমি, RF প্লাছ AgCl হৈ গ'ল এফালে, আৰু যদি ব্ৰমিন লোৱা RF প্লাছ কি হৈ গ'ল, AgBr। তো তেনেকৈ
আর ইয়াতে আমাৰ সেম এইটো ইয়াতে আমাৰ কি হৈ যাব এলকাইল গ্ৰুপ আহি যাব ওকে এলকাইল গ্ৰুপ আহি যাব তো ইয়াৰো তুমি এক্সাম্পল ল'ব পাৰা হয়নে তো ঠিক মই চোৱা তোমালোকে এক্সাম প্ৰস্পেক্টছত তুমি ইয়াতে যিকোনো গ্ৰুপ লিখিব পাৰা মই এটা এক্সচেঞ্জ কৰি দেখাই আছোঁ তো সহজ কৰি দিছোঁ মই তোমালোকে চিম্পল CH3 ল'লেও তোমালোকে কোনো এক্সামত এনচাৰ কাটি দিব নোৱাৰে ওকে তো এইটো ল'লোঁ আমি ইয়াত মই এনেকৈ ল'ব পাৰোঁ চোৱা CH3 CH2 ল'লোঁ কাৰোবাৰ যদি বেলেগ লিখিব মন যায় তেতিয়াহ'লে তুমি লিখিব পাৰা কিন্তু এক্সাম হয় তুমি যিকোনো এলকাইল গ্ৰুপ লিখিলে তোমাক কোনো কাটি দিব নোৱাৰে ওকে চ' ইয়াতে আমি AgBr ল'লোঁ চোৱা কিমান ইজি চ' তোমালোকে এইটো বস্তুটো যিকোনো হয় কোনোবাই যদি এলকাইল ক্ল'ৰাইড লৈ আছা কোনোবাই এলকাইল ব্ৰমাইড লৈ আছা তুমি যিকোনো কৰিব পাৰা ওকে ওকে চ' আমাৰ এইটো ইউনিটৰে আমাৰ নেক্সট ৰিয়েকশ্যন এই গোটেইকেইটা মই যিকেইটা কৰা আছোঁ সেইটো আমাৰ হেলোএলকেন আৰু হেলোএনিন ইউনিটৰ ওকে তোমালোকে চাই ল'ব পাৰা বুকতো এক্সাম মানে আছে ৰিয়েকশ্যনছ এনে নেক্সট আমি কৰিছোঁ ইয়াক আমি কি বুলি ক'ম উডছ ৰিয়েকশ্যন বুলি ক'ম তোমালোকে বহুতেই জানা চাগে এইটো ইয়াক আমি কি বুলি ক'ম উডছ ৰিয়েকশ্যন বুলি কওঁ চ' ইয়াতে কি হয় চোৱা ইয়াতো এতিয়া তুমি কি ক'ব পাৰা হয় তুমি এলকাইল ক্ল'ৰাইড লোৱা নহ'লে এলকাইল ব্ৰমাইড লোৱা কিন্তু ইয়াত কি লাগিব মনত ৰাখিবা 2 মল লাগিব ইয়াৰ 2 মল আমি ইয়াক কি কৰোঁ 2 মল সোডিয়াম ধাতুৰ লগত মানে সোডিয়াম মেটেলৰ লগত ৰিয়েক্ট কৰোঁ এণ্ড এইটো ৰিয়েকশ্যনটো কি কৰা হয় ইন প্ৰেজেঞ্চ অফ ড্ৰাই ইথাৰ ওকে ইন প্ৰেজেঞ্চ অফ কি কৰা হয় তোমাৰ ড্ৰাই ইথাৰ কৰা হয় এটা হ'ব কি প্ৰডাক্ট চোৱা আমি এলকাইল হেলাইডক সোডিয়ামৰ লগতো ৰিয়েক্ট কৰোঁ আৰু মেগনেছিয়ামৰ লগতো এইটো সোডিয়ামৰ লগত ৰিয়েকশ্যন কৰাটো কি আমাৰ উডছ ৰিয়েকশ্যন তো হয় কি দুইটা ৰিয়েকশ্যনতে কি হয় এইটো এলকাইল ন এইটো এলকেন বনি যায় তো এলকাইল আৰু এলকেনৰ মাজত কি ডিফাৰেঞ্চ থাকে এটা হাইড্ৰজেনৰহে ডিফাৰেঞ্চ থাকে তো ইয়াত এটা হাইড্ৰজেন আহি যায় সেইটো কেতিয়া হ'ব যেতিয়া তুমি মেগনেছিয়ামৰ লগত ৰিয়েক্ট কৰা তো ইয়াতে কি হয় জানানে এই যোনটো এলকাইল গ্ৰুপ আমি লৈছোঁ এইটো কি হৈ যায় এনেকৈ কম্বাইন হৈ যায় তো এলকাইল দুইটা কম্বাইন হ'লে কি হ'ব এলকেন বনিব আৰু ইয়াতে দুটা সোডিয়াম আৰু দুটা ক্ল'ৰিন তো কি বনিলে 2NaCl বনিল তেনেকৈ ইয়াতো R বনিব আৰু 2Na যদি ব্ৰমিন লৈছা তেতিয়াহ'লে Br আহি যাব ঠিক আছে এইটো মনত ৰাখিবা তাৰমানে আমি এলকাইল ক্ল'ৰাইড বা এলকাইল ব্ৰমাইডক আমি সোডিয়ামৰ লগত ৰিয়েক্ট কৰোঁ চ' এই এলকাইল গ্ৰুপ দুটা কি হৈ যায় মানে দুটাই ইটোৱে আনটোৰ লগত বণ্ড কৰে এতিয়া কেনেকৈ লিখিম আমি এক্সাম্পল যদি লিখোঁ পৰীক্ষাত এটা বস্তু মন কৰা চে ধৰা মই তোমাক এনেকৈ ক'লোঁ ছাপ'জ CH3Cl ল'লা তুমি একদম ইজি চোৱা মই সেইকাৰণে তোমাক CH3 কৰিয়ে অকল দেখাই আছোঁ তোমালোকে একেবাৰে সহজ হয় পৰীক্ষাত ন একেবাৰে সহজ হয় এতিয়া এইটো তোমাক এক্সাম্পল লিখিব নাহি পেলাই ৰিয়েকশ্যন চল্ভ কৰিব দিব পাৰে তো তেতিয়া এটা এলকাইল গ্ৰুপ আমাৰ কি আছে CH3 তো CH3টোক দুটাক একেলগে বন্ধ কৰাই দিয়ে ডাবল এইটো হয় দেই আৰু 2Na ক্ল'ৰিন লৈছে যিহেতু সোডিয়াম ক্ল'ৰাইড আহি যাব এতিয়া ধৰা মই যদি এনেকৈ কৰোঁ CH3 CH2 আমাক ছাপ'জ Br লিখা আছে কোনোবাই যদি এনেকৈ লিখিব বিচাৰা তো তেতিয়াহ'লে কি কৰিবা মই ড্ৰাই ইথাৰটোক D বুলি লিখিছোঁ এই যোনটো এলকাইল গ্ৰুপ আছে নহয় এইটো লিখা যেনেকৈ আছে সেনেকৈ লিখা একবাৰ তো মই লিখিলোঁ CH3 CH2 আকৌতো বন্ধ কৰিব লাগিব তো ইয়াক এতিয়া উল্টাকৈ লিখিব ষ্টাৰ্ট কৰা উল্টাকৈ মানে এফালৰ পৰা লিখা ইয়াত কি আছে ফাৰ্ষ্টত CH2 অ'কে তাৰপিছত কি আছে CH3 হয়নে কিমান সহজ চোৱা আৰু প্লাছ কি বনিব 2NaBr বনিব ইজ দ্যাট ক্লিয়াৰ বুজি পাইছা তো আমি যিটো এলকাইল গ্ৰুপ ল'ম এবাৰ তাক যেনেকৈ লিখিছোঁ সেনেকৈ লিখিম আৰু তাক নেক্সট আমি কি কৰিম তাক উল্টা কৰি লিখিম উল্টা কৰি তো এইটো আমাৰ এটা R আছিলে এইটো আমাৰ এটা R আহি গ'ল দুটাক জইন কৰি দিছোঁ আমি হয়নে তো এক্সাম্পলখিনি প্ৰেক্টিছ কৰিবা অ'কে চ' আমাৰ নেক্সট ৰিয়েকশ্যন হ'ল ফিটিক মন কৰা আমি অলপ আগত উডছ ৰিয়েকশ্যনৰ কথা ক'লোঁ উডছ ৰিয়েকশ্যনত আমি কি বুলি ক'লোঁ এলকাইল হেলাইডে সোডিয়ামৰ লগত ৰিয়েক্ট কৰে বা হেলোএলকেনে সোডিয়ামৰ লগত ৰিয়েক্ট কৰে তো এইটো ফিটিক ৰিয়েকশ্যনত কি হয় তোমাৰ ফিটিক ৰিয়েকশ্যন হ'ল ছেমে খালি ইয়াত কি হয় এলকাইল হেলাইডৰ জেগাত কি আহে এৰাইল হেলাইড মানে হেলোএৰিন তো বেঞ্জিন থকা ক্ল'ৰিন হেলোজেন মলিকুল আহিব ৰাইট তো ইয়াতে কি কৰে তোমাৰ ইয়াতে তুমি চোৱা এক্সাম্পল চিম্পল কৰিব পাৰা তুমি এইটো বেঞ্জিন ল'লা ক্ল'ৰিন ছাপ'জ এনেকৈ হয়নে
চ' ইয়াতে তুমি ইয়াক কি কৰা, ইয়াতো ছেম, তুমি 2 মল ল'লা ইয়াৰ, তো ছ'ডিয়াম 2 মল ল'লা, হয়নে? আকৌ ছেম ইন প্ৰেজেঞ্চ অফ তোমাৰ ড্ৰাই ইথাৰ। তো তাত কি কৰিছিলোঁ, তাত আমাৰ RCl বুলি লিখিছিলোঁ বা এলকাইল গ্ৰুপ আছিলে। তো এলকাইল বণ্ড কৰিছিলে। তো ফিটিকতো ছেইম হ'ব, তুমি এৰাইল লৈছা তো এৰাইল গ্ৰুপ মানে দুটা বেঞ্জিনে একেলগে। এটা ইয়াত যিহেতু আছে, তো মই যেনেকৈ বেঞ্জিন লিখা আছে মই সেনেকৈ এবাৰ লিখি ল'ম, ঠিক আছে? মই সেনেকৈ এবাৰ লিখি ল'ম। তাৰপিছত ইয়াত বণ্ড কৰিছিলোঁ, তো এইটো ছাইডত মই কি কৰিম, আৰু এটা বেঞ্জিন এফালে লগাই দিম। তো এনেকৈ কৰিলোঁ, চোৱা কিমান চিম্পল। প্লাছ এফালে দুটা ছ'ডিয়াম, এফালে দুটা ক্লৰিন, তো কি হৈ গ'ল, 2NaCl হৈ গ'ল। ক্লিয়াৰ হৈছে? তো তোমাৰ কেতিয়াবা এনেকৈও দিব পাৰে, বোলে এইটো এনেকৈ দিয়া আছে, বোলে তোমাৰ ব্ৰমিন দিয়া আছে, মানে মই দুটা পজিশ্যন দেখাইছোঁ, ইয়াত হ'লে কি হ'ব বা ইয়াত হ'লে কেনেকৈ লিখিবা। চ' 2 মল, তো ঠিক তেনেকৈ ইয়াতো 2 মল ছ'ডিয়াম আহি গ'ল, আৰু কি হৈ গ'ল তোমাৰ ড্ৰাই ইথাৰ। তো তেতিয়া কি হৈ যাব, তো তুমি এইটো এনেকৈও কৰিব পাৰা, ঠিক আছে? মই কি কওঁ শুনা, এইটো বেঞ্জিন এনেকৈ আছে, তো আমি আগতে ইয়াত আছিলে কাৰণে এনেকৈ জইন কৰিলোঁ, তো ইয়াত আছে কাৰণে কি আমি এনেকৈ জইন কৰিম নেকি? তো কৰিব পাৰা, কি প্ৰব্লেম আছে? তো এইটো এনেকৈ লিখি দিয়া, নহ'লে ইয়াক পথালিকৈ লিখা। ইয়াক কি কৰিবা, পথালিকৈ লিখা, নহ'লে এনেকৈ কৰি দিয়া। এইটো ছাইডত আছে ন, তো এইটো তুমি ধুনীয়াকৈ কি কৰি দিয়া, এনেকৈ লিখি দিয়া। প্লাছ হয় এইটো লিখিবা, নহয় এইটো লিখিবা, ঠিক আছে? ইয়াত এতিয়া মই যেনেকৈ ইয়াতে Br দিছোঁ, ক্লৰিনো থাকিব পাৰে ইয়াতে, হ'ব? ইয়াতো যেনেকৈ মই Cl দিছোঁ, ইয়াত ব্ৰমিনো থাকিব পাৰে। তোমাক এইটো এক্সামত কেতিয়াবা ডাইৰেক্টলি এনেকৈ ৰিয়েকশ্যনটো কমপ্লিট কৰা বুলিও আহিব পাৰে, তো তেতিয়াও তোমালোকে এইটো কৰিব পাৰা। চ' ইয়াতে কি হৈ গ'ল, দুটা ছ'ডিয়াম ব্ৰমিন লৈছিলোঁ আৰু 2NaBr হৈ গ'ল। অ'কে, মনত থাকিব? এতিয়া অকণমান বস্তুটোলৈ আমি যাওঁ, চোৱা। উডছ ৰিয়েকশ্যনত আমি কি কৰিলোঁ, 2 মল এলকাইল হেলাইডক আমি ছ'ডিয়ামৰ লগত ড্ৰাই ইথাৰ প্ৰেজেঞ্চত, ফিটিকত কি কৰিছোঁ আমি এৰাইল হেলাইডক। এতিয়া কি আহে, দুইটা ৰিয়েকশ্যনক আমি মিক্স কৰি দিম, তো ইয়াক আমি কি বুলি ক'ম, উডছ ফিটিক ৰিয়েকশ্যন বুলি ক'ম। ইয়াক আমি কি বুলি ক'ম তেতিয়া, উডছ ফিটিক ৰিয়েকশ্যন বুলি ক'ম। তো আমিতো গম পালোঁ ছ'ডিয়ামৰ লগত ইয়ে কৰিব 2 মল, ঠিক আছে? তো আমি উডছত কি লৈছিলোঁ, এলকাইল হেলাইড লৈছিলোঁ আমি উডছত, হয়নে? তো RX ল'লোঁ মই, আৰু ফিটিকত কি লৈছিলোঁ, এৰাইল হেলাইড, তো তোমাৰ এইটো আহি গ'ল, X লগাই দিছোঁ, যিকোনো হেলোজেন থাকিব পাৰে। চ' এতিয়া কি হ'ব, এইটো ড্ৰাই ইথাৰৰ প্ৰেজেঞ্চতে হয়। এতিয়া কি হ'ব জানা, কি ৰিয়েকশ্যনত হৈ কি আছিলে মন কৰাচোন, যে এলকাইল বা এৰাইল দুটা একেলগে বণ্ড কৰি আছিলে। তো আমাৰ কি আছে, আমাৰ ইয়াতে এটা এলকাইল আছে, এটা এৰাইল আছে। তো কি কৰিবা তুমি, বেঞ্জিন ৰিঙৰ যিটো কাৰ্বনত হেলোজেন আছে, এই এলকাইল গ্ৰুপটো তাত লগাই দিয়া। তো এইটো আমাৰ বেঞ্জিন ৰিং হেলো এৰিনৰ পৰা, তো এইটো পজিশ্যনত আমাৰ হেলোজেন আছে, তো এইটো পজিশ্যনত আমি কি লগাম, এইটো R গ্ৰুপটো লগাই দিম, হৈ গ'ল, হয়নে? তো এইটো কি বনে, তোমাৰ এলকাইল বেঞ্জিন বনে। তো তোমাক যদি মানে কেতিয়াবা কনভাৰ্জন ৰিয়েকশ্যন আহে, আমুক বনোৱা, তো তেনেকুৱা মই ৰিয়েকশ্যন কৰাই থৈছোঁ অলৰেডি কনভাৰ্জনৰ, এনেকুৱা ৰিয়েকশ্যন, তো তোমালোকে তাতে চাব পাৰা। আৰু যিহেতু দুটা ছ'ডিয়াম আৰু দুটা হেলোজেন আছে, তো 2NaX হৈ গ'ল। অ'কে, এটা এক্সাম্পল এটা চাওঁ। ধৰা আমি CH3Cl ল'লোঁ, 2Na প্লাছ আমি এইটো Cl ল'লোঁ, তো আমাৰ ড্ৰাই ইথাৰ। তো বেঞ্জিন ৰিং যেনেকৈ আছে সেনেকৈ লিখা তোমালোকে, একো অসুবিধা নোহোৱাকৈ। তো এইটো পজিশ্যনত আছে হেলোজেন, তো ইয়াত কি আছে আমাৰ এলকাইল গ্ৰুপ কি আছে, CH3, তো প্লাছ কি আহি গ'ল 2NaCl। এটা বোলে নাই বোলে ছাৰ বেলেগকৈ যদি দিয়ে, আচ্ছা শুনা, এইটোতো দিব পাৰে তোমাক, হয়নে? এইটো দিব পাৰে, বা Br ল'লোঁ আমি, চ' 2Na প্লাছ তোমাৰ ইয়াতে কি আহি গ'ল, ধৰা Br আহি গ'ল, তো আমি ড্ৰাই ইথাৰ ল'লোঁ, হয়নে? তো কি আহি গ'ল, বেঞ্জিন ৰিং আহি গ'ল তোমাৰ, লিখা যেনেকৈ আছে এনেকৈ বেঞ্জিন ৰিং। তো এলকাইল গ্ৰুপ আমাৰ কি আছে, ইথাইল, CH2CH3। তো তোমালোকে বণ্ড কৰোঁতে ইয়াৰ পৰা ষ্টাৰ্ট কৰি নিদিবা, যোনটো কাৰ্বনত হেলোজেন আছে সেই কাৰ্বনটোকে ইয়াত লগাই দিবা। তো কি আছে হেলোজেনৰ ব্ৰমিনৰ লগত কি লাগি আছে, CH2 লগত কি লাগি আছে, CH3 চোৱা কিমান ইজি। আৰু ইয়াত কি আহিব, 2NaBr আহি যাব। অ'কে, মনত থাকিব তোমালোকৰ?
চ' এইখিনি মই তোমালোকক অকণমান ৰিভিজন কৰাৰ টাইপত কৰাই দিছোঁ আৰু এই যিখিনি ৰিয়েকশ্যন কৰাইছিলোঁ আমি এইটো কমপ্লিটলি নেম ৰিয়েকশ্যন হয় আৰু এইটো আমাৰ হেলো এলকেন আৰু হেলো এৰিন ইউনিটৰ হয় ঠিক আছে তোমালোকে যদি ভিডিঅ' যদি ভাল পাইছা দেন ডেফিনেটলি ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কমেণ্টো কৰিবা ঠিক আছে আৰু নেক্সট মই কি টপিকত ভিডিঅ' বনাম তোমালোকে মোক একবাৰ জনাই দিবা অ'কে যিকোনো টপিক তোমালোকৰ ক্লাছ 12 কেমিষ্ট্ৰি যিকোনো ফিজিকেল হওক ইনঅৰ্গেনিক হওক অৰ্গেনিক হওক সেইটো চাবা আৰু কোনোবাই যদি মোক যদি ফ'ল' কৰি আছা তো তেতিয়াহ'লে গম পাইছা আমি কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ পূৰা ইউনিট শেষ কৰিছোঁ ৰাইট লাইভ ক্লাছেছ গৈ পেলাই তো মই সেনেকৈ কৰিব পাৰোঁ এদিনতে আমি পূৰা ইউনিট কভাৰ কৰিব পাৰোঁ তোমালোকৰ সুবিধা হোৱাকৈ কাৰোবাৰ যদি পঢ়া শুনা হোৱা নাই দেন মোক জনাবা অ'কে মই হেল্প কৰিম ডেফিনেটলি তোমালোকক থেংক ইউ ছ' মাছ বাই টেক কেয়াৰ আৰু ভালকৈ প্ৰিপাৰেশ্যন চলোৱা ঠিক আছে বেষ্ট উইচেছ থাকিল মোৰ ফালৰ পৰা